নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিজন শিক্ষকৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱা 6 ফেব্ৰুৱাৰী 2024 তাৰিখে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নিৰ্দেশনা পত্ৰ উলিওৱা হৈছে, যিখন নিৰ্দেশনা পত্ৰ প্ৰতিজন শিক্ষকৰ কাৰণে গুৰুত্বপূৰ্ণ। যদিওবা এই নিৰ্দেশনা পত্ৰখন ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা উলিওৱা হৈছে, কিন্তু এই নিৰ্দেশনা পত্ৰখন এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। এই নিৰ্দেশনা পত্ৰখন হৈছে শিক্ষকৰ ড্ৰেছ কোড সম্পৰ্কীয়। ইয়াতে স্ক্ৰীনত আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰখনত শিক্ষকৰ ড্ৰেছ কোড সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, যিখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। এই নিৰ্দেশনা পত্ৰখন শিক্ষয়িত্ৰী তথা বিদ্যালয় প্ৰধানসকলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। এই নিৰ্দেশনা পত্ৰখন যোৱা 6 ফেব্ৰুৱাৰী 2024 তাৰিখে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে যে ফিমেল টিচাৰসকলৰ ড্ৰেছ কোড সম্পৰ্কীয় বিভিন্ন অভিযোগ ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী আৰু এলিমেণ্টাৰী এডুকেশ্যনত লাভ কৰা হৈছে, য'ত বিদ্যালয় প্ৰধানসকলে যোৱা 14 আগষ্ট 2023 তাৰিখে বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা শিক্ষকৰ ড্ৰেছ কোড সম্বন্ধীয় নিৰ্দেশনা পত্ৰখন মনা নাই অথবা পালন কৰা নাই বুলি প্ৰতিপন্ন হৈছে। শিক্ষয়িত্ৰীসকলে ডিউটি এটেণ্ড কৰাৰ সময়ত মাৰ্জিত চুৰিদাৰ অথবা পৰম্পৰাগত সাজপাৰ পিন্ধা স্বত্বেও একাংশ বিদ্যালয় প্ৰধানে শিক্ষয়িত্ৰীসকলক মানসিক হাৰাশাস্তি প্ৰদান কৰিছে বুলি বিভাগৰ চকুত পৰিছে, যিটো বিদ্যালয় প্ৰধানসকলৰ দ্বাৰা বিভাগীয় নিৰ্দেশনাৰ ঘোৰ উলংঘন। ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা 14 আগষ্ট 2023 তাৰিখে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষকসকলৰ ড্ৰেছ কোড সম্পৰ্কীয় এখন নিৰ্দেশনা পত্ৰ দিয়া হৈছিল, য'ত শিক্ষকসকলে বিদ্যালয়লৈ আহোঁতে মাৰ্জিত অথবা পৰম্পৰাগত সাজপাৰ পিন্ধিব লাগিব বুলি কোৱা হৈছিল। এই নিৰ্দেশনাটোত শিক্ষয়িত্ৰীসকলে মাৰ্জিত চুৰিদাৰ পিন্ধাত কোনো বাধা নাই বুলি কোৱা হৈছিল। ইয়াৰ পিছৰ পৰ্যায়ত শিক্ষয়িত্ৰীসকলে মাৰ্জিত চুৰিদাৰ পিন্ধাৰ পিছতো অথবা পৰম্পৰাগত সাজপাৰ পিন্ধাৰ পিছতো কৰ্মক্ষেত্ৰত মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি বিভাগৰ ওচৰত অভিযোগ লাভ কৰিছে আৰু সেয়েহে এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখনত মহিলা শিক্ষয়িত্ৰীসকলক সংশ্লিষ্ট জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ ওচৰত এনে পৰিস্থিতিৰ উদ্ভৱ হ'লে অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু লগতে বিদ্যালয় প্ৰধানসকলক এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে আৰু ইয়াৰ বিচ্যুতি হ'লে অথবা চৰকাৰী নিৰ্দেশনা নামানিলে ছাছপেনশ্যনৰ দৰে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিয়া হৈছে। তো নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৱা 14 আগষ্ট 2023 তাৰিখে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষকসকলৰ ড্ৰেছ কোড সম্পৰ্কীয় এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছিল আৰু সেই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছিল যে শিক্ষক অথবা শিক্ষয়িত্ৰীসকলে বিদ্যালয়লৈ আহোঁতে মাৰ্জিত সাজপাৰ পৰিধান কৰিব লাগিব অথবা পৰম্পৰাগত সাজপাৰ পৰিধান কৰিব লাগিব আৰু ইয়াৰে পিছৰ পৰ্যায়ত শিক্ষয়িত্ৰীসকলে মাৰ্জিত চুৰিদাৰ পিন্ধা স্বত্বেও একাংশ বিদ্যালয় প্ৰধানৰ দ্বাৰা মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি বিভাগৰ ওচৰত অভিযোগ উত্থাপিত হৈছে আৰু সেয়েহে বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে মহিলা শিক্ষয়িত্ৰীসকলক এনে অবাঞ্ছিত পৰিস্থিতিৰ উদ্ভৱ হ'লে নিজ নিজ জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু লগতে বিদ্যালয় প্ৰধানসকলকো শিক্ষকসকলৰ ড্ৰেছ কোড সম্পৰ্কীয় নিৰ্দেশনা পত্ৰখন মানি চলিবলৈ কোৱা হৈছে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ধন্যবাদ।